নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজমেলত আমি দুটা বিষয় গ্ৰহণ কৰিব লগা হ'ল এটা হ'ল আজি সন্ধিয়া 6 বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সম্পৰ্কত গঠন কৰা তদন্ত কমিটি SIT স্পেশাল ইনভেষ্টিগেশ্যন টিমে আজি ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিলে যোৱা 7 মাহ ধৰি মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈ আহিছিল যে 10 ছেপ্টেম্বৰত এটা ডাঙৰ বিস্ফোৰণ হ'ব আৰু অসমৰ ৰাইজে আজি SITৰ প্ৰতিবেদনখন মুখ্যমন্ত্ৰীক প্ৰদান কৰাটো এটো সচক্ষুৰে দেখিলে টেলিভিছনৰ পৰ্দাত আমাৰ দ্বিতীয় বিষয়টো হ'ব যে কালি মুখ্যমন্ত্ৰীয়ে বিদেশী নাগৰিক বহিষ্কৰণৰ ক্ষেত্ৰত এখন নতুন SOP জাৰি কৰিছে এই SOP অনুসৰি 1951 চনৰ নাগৰিকত্ব বিধিৰ ভিত্তিত অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰৰ সম্পূৰ্ণ কৰ্তৃত্ব জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলক দিয়া হৈছে তেওঁলোকে কোনো লোকক যদি সন্দেহ কৰে বা কোনো লোকৰ যদি ৰিপৰ্ট পায় যে বিদেশী নাগৰিক বুলি সন্দেহ কৰা হৈছে তেনেহলে তেওঁ যে স্বদেশী তেওঁ যে বিদেশী নহয় ইয়াক প্ৰমাণ কৰাৰ বাবে 10 দিন সময় দিয়া হ'ব 10 দিনৰ ভিতৰত যদি ব্যক্তিজনে প্ৰমাণ কৰিব নোৱাৰে তেনেহলে তেওঁক প্ৰথমতে সীমান্তৰ হল্টিং শিবিৰলৈ স্থানান্তৰ কৰা হ'ব আৰু সীমান্তত BSF বৰ্ডাৰ সিকিউৰিটি ফৰ্ছে সময় সুবিধা অনুসৰি তেওঁলোকক বাংলাদেশলৈ বা পাকিস্তানলৈ স্থানান্তৰ কৰিব এইটোৱে কালি ঘোষিত SOP নীতি এনেকুৱা সময়ত সকলোৰে মনত শংকা হৈছে যে NRC নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনৰ পৰা ইতিমধ্যে নাম বাদ পৰা এই 19 লাখ লোকৰ স্থিতিটো কি হ'ব এই কথাটো লৈ সকলো সন্দিহান মই প্ৰথম বিষয়টোলৈ যাব খুজিছো গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল আৰু তেওঁৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উপস্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পাকিস্তানত 15 দিন আছিলে আৰু ISIৰ লগত এটা সংযোগ থকা বুলি তেওঁ অভিযোগ আনিছিলে আৰু কৈছিলে যে ট্ৰেইনিং কৰিছিলে গৌৰৱ গগৈ পাকিস্তানত আৰু মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যেৰে গৌৰৱ গগৈয়ে এটা ছাত্ৰ-ছাত্ৰীৰ দলক পাকিস্তান দূতাবাসলৈ লৈ গৈছিল আৰু গৌৰৱ গগৈৰ পত্নী তেওঁ এলিজাবেথ তেওঁ প্ৰায় 14 বাৰ পাকিস্তান ভ্ৰমণ কৰিছে পাকিস্তানৰ এটা NGOত তেওঁ কাম কৰিছে আৰু এই NGOটোৰ লগত পাকিস্তানৰ পৰিকল্পনা আয়োগৰ উপদেষ্টা আলী তৌকি শেখ তেখেত জড়িত হৈ আছে গতিকে এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত গৌৰৱ গগৈয়ে কিবা দেশদ্ৰোহী কাৰ্যকলাপ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সন্দেহ প্ৰকাশ কৰিছে এই প্ৰসংগত গঠন কৰা SIT আজি 6 বজাত ইয়াৰ প্ৰতিবেদন দাখিল কৰিলে এই প্ৰসংগত আমি আলোচনা কৰিবলৈ আজি নিমন্ত্ৰণ কৰিছিলো বিজেপিৰ কিশোৰ ভট্টাচাৰ্যজী অধিবক্তা মৃন্ময় দত্ত অধিবক্তা সাইজুদ্দিন আহমেদ তেওঁ কংগ্ৰেছৰ প্ৰতিনিধি আৰু অধিবক্তা তুলাৰাম গগৈ অসম গণ পৰিষদৰ প্ৰতিনিধি আজি আমাৰ ইয়াত অধিবক্তাৰ ভিৰ হৈছে কেৱল মাত্ৰ কিশোৰ ভট্টাচাৰ্যজী ইয়াত সংখ্যালঘু হৈ আছে মই কিশোৰ ভট্টাচাৰ্যজীৰ ওচৰত যাব খুজিছো যে মুখ্যমন্ত্ৰীয়ে যি অভিযোগ আনিছিল গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু 10 ছেপ্টেম্বৰ কৈ গোটেই অসমৰ মানুহখিনি আজি 7 মাহ ধৰি ৰৈ আছে আৰু আজি এই প্ৰতিবেদন দাখিল হোৱাৰ পিছত আমি আশা কৰা আৰু আমি পূৰ্বতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা সেই বিস্ফোৰণটো সঁচাকৈ হ'লনে না 10 ছেপ্টেম্বৰ বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো ডেডলাইন দিছিলে যে 10 ছেপ্টেম্বৰত SIT প্ৰতিবেদন দাখিল কৰিব হেতু সময়মতে হ'ল আজি SIT মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিবেদন দাখিল কৰিলে আৰু আপুনি যেটো কথা কৈছে এইটো দুটা ইয়াত এংগল আছে গৌৰৱ গগৈ ডাঙৰীয়াই কি কৰিছিলে আসলতে এই গোটেই ঘটনাটোৰ তদন্তত কি আছে হেতু আপুনিও নাজানে মইও নাজানো হেয়া আছে তদন্ত প্ৰতিবেদনৰ ভিতৰত সেই কথা যেদিনলৈকে ৰাজহুৱা কৰা নহয় সেই কথা আপোনাৰ আৰু মোৰ কাৰণে জনা সম্ভৱ নহয় কিন্তু মই এটা কথা কওঁ যে পাকিস্তানৰ লিংকটোক আমি ভাৰতীয়সকলে সদায় সন্দেহৰ দৃষ্টিৰে চাওঁ কাৰণ পাকিস্তানে সদায় ভাৰতবৰ্ষত থকা সন্ত্ৰাসবাদক উচতনি দি আহিছে ভাৰতবৰ্ষত থকা তেওঁলোকে নিজে ইয়াত সন্ত্ৰাস বিয়পাবলৈ চেষ্টা কৰি আছে আনকি শেহতীয়াভাৱে ভাৰত পাকিস্তানৰ যিখন যুদ্ধ হৈ গ'ল অপাৰেশ্যন সিন্দুৰৰ সময়তো পাকিস্তানে দিয়া ধমকিটো আছিল কি প্ৰয়োজন হ'লে আমি ভাৰতবৰ্ষৰ পূব প্ৰান্তৰত আক্ৰমণ কৰিম অৰ্থাৎ বাংলাদেশৰ মাটি ব্যৱহাৰ কৰি তেওঁলোকে অসমক আক্ৰমণ কৰিব আৰু আপুনি বেছি ভালকৈ জানে এই বিষয়ত আপুনি দীৰ্ঘদিন ধৰি সাংবাদিকতা কৰি আহিছে চৰ্চা কৰি আহিছে এই ডিজাইনটো ভালকৈ জানে যে এইটো স্বাধীনতাৰ পূৰ্বৰে পৰা চলি আছে অসমক বৃহত্তৰ বাংলাৰ এটা অংশ কৰাৰ এটা চক্ৰান্ত দীৰ্ঘদিন ধৰি চলি আছে গতিকে আমি বাকি কেইখন ৰাজ্য জনজাতীয় ৰাজ্য হিচাপে বাকি কেইখন ৰাজ্যৰ এক প্ৰকাৰ এটা সুৰক্ষা বেষ্টনী আছে তদুপৰি আমাৰ যেটো শাৰীৰিক অবয়ব সেই ক্ষেত্ৰতো বাকি কেইখন ৰাজ্যৰ তাত বেলেগ মানুহ সোমালে পতককে এটা ধৰিব পৰাৰ ব্যৱস্থা আছে কিন্তু অসম এটা আমি একেবাৰে এটা মানে অগ্নিপিণ্ডত থকাৰ দৰে বিশেষকৈ
মানে ধৰ্মীয় মৌলবাদী যিসকল আছে, যিখিনি মুছলিম ধৰ্মীয় মৌলবাদী আছে, সেইসকল আৰু পাকিস্তানৰ এই যিটো সন্ত্ৰাস আৰু শেহতীয়াকৈ আগতে বাংলাদেশ বন্ধু ৰাষ্ট্ৰ হিচাপে আছিল যদিও আছিল, কিন্তু শেহতীয়াকৈ বাংলাদেশৰ ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তন হোৱাৰ পিছত বাংলাদেশেও এতিয়া পাকিস্তানৰ সুৰত সুৰ মিলাবলৈ ধৰিছে। গতিকে এই সমগ্ৰ ঘটনাক্ৰম যদি আপুনি পৰ্যবেক্ষণ কৰে তেনেহ'লে এজন সাংসদৰ, এজন যদি সাধাৰণ মানুহ হ'লেহেঁতেন তেনেহ'লে কথাটো বেলেগ দৃষ্টিকোণেৰে চোৱা হ'লেহেঁতেন, কিন্তু এগৰাকী সাংসদ, এখন ৰাজ্যৰ এটা দলৰ সভাপতি আৰু তেখেত বিৰোধী মানে ভাৰতীয় সংসদৰ বিৰোধী দলৰ উপদলপতি। গতিকে সেই ব্যক্তিজন বা সেই ব্যক্তিৰ পৰিয়ালৰ লোক যদি পাকিস্তানৰ এনেও ইমানবোৰ লিংক থকা মানুহৰ লগত যদি ইমান সঘন আহযা বা ইমান মানে গোপন মানে ঘনিষ্ঠ সম্পৰ্ক থাকে তেনেহ'লে তাত সন্দেহৰ অৱকাশ সাধাৰণ নাগৰিক হিচাপে আমাৰো থাকি যায়। বহুত ধন্যবাদ কিশোৰ ভট্টাচাৰ্যজী। মই যাব খুজিছোঁ অধিবক্তা ছাইজুদ্দিন আহমেদ, কংগ্ৰেছ। তেখেতৰ আপুনি কি কয়, বিস্ফোৰণটো ঘটিল নে? মুখ্যমন্ত্ৰী মহোদয়ে সময়ে সময়ে বিভিন্ন ধৰণৰ কথা তেখেতে কৈ থাকে। তেখেতে বিভিন্ন ধৰণৰ বিস্ফোৰণ কৰিব বিচাৰে, কিন্তু শেষত গৈ তেওঁ ফ্লপ হয়। প্ৰথমতে যদি তেখেতৰ বেকগ্ৰাউণ্ডৰ পৰা আমি ক'ব বিচাৰোঁ তেতিয়াহ'লে তেখেত মুখ্যমন্ত্ৰী বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া বিজেপি কংগ্ৰেছ দলত আছিলে তেতিয়া তেখেতে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত তেখেতে কৈছিলে যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঠেলাৱালা ৰিক্সাৱালায়ো চৰিয়াব। তাৰপিছত তেখেতে কৈছিলে এটা নিৰ্বাচনী সভাত তেজপুৰত তেখেতে কৈছিলে গুজৰাটৰ পাইপেৰে মানে অসমৰ পাইপেৰে পানী যায় আৰু গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ যায়। এনেকুৱা ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভাষ্য তেখেতে অসমৰ জনসাধাৰণক আবুৱাবাৰী দি থাকে। শেহতীয়া ভাষ্য আছিলে তেখেতৰ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে তেখেতৰ যি অভিযোগ, সেই অভিযোগ তেখেতে খণ্ডন কৰিব নোৱাৰি তেখেতে আজি যোৱাকালিয়ে কৈছিল যে আমি অহাকালি 10 তাৰিখে আমি দিনত প্ৰেছ সংবাদ মাধ্যমৰ যোগেদি আমি এই কথা প্ৰকাশ কৰিম। কিন্তু শেহতীয়াভাৱে তেখেতে সংবাদ মাধ্যম দুপৰীয়াৰ সলনি আকৌ সময় চেঞ্জ কৰিলে সন্ধিয়াৰ কথা। কিন্তু সন্ধিয়াও যেতিয়া সেই SIT ৰিপৰ্ট দিলে তেখেতে একো ক'ব নোৱাৰিলে, পঢ়াৰ কথা ক'লে। কিন্তু বহুদিন আগতে তেখেতে কৈ থৈছিলে যে 10 ছেপ্টেম্বৰত আমি যদি মই একো ক'ব নোৱাৰোঁ, যদি তেখেতৰ সেই গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ কোনো লিংক আমি প্ৰমাণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই ৰাজনীতি বাদ দি মই ঘৰলৈ ঘূৰি নাযাওঁ, এনেকুৱা কথা তেওঁ মন্তব্য কৰি থৈছিলে। কিন্তু আজি সেই কথা ক'ত গ'ল? এতিয়া কথা হ'ল আৰু তেখেতৰ এয়া আছিলে তেওঁৰ হতাশাগ্ৰস্ততা। যেতিয়া দেখা পালে সন্মানীয় আমাৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ দলৰ যেতিয়া দায়িত্ব দিলে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ব প্ৰদান কৰিলে, তেতিয়াৰ পৰাই তেখেতে আচলতে হতাশাগ্ৰস্ত হৈ আছিলে। ইয়াৰ পূৰ্বেও যেতিয়া তেখেতে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ ৰাজনীতিত পদাৰ্পণ কৰিব ধৰিছিলে তেতিয়াৰ পৰাই তেখেতৰ হতাশাগ্ৰস্ততাত ভুগি আহিছিলে আৰু হতাশাগ্ৰস্ত হৈ তেওঁ দলটোকে ত্যাগ কৰিছিলে। মই এতিয়া SITৰ প্ৰতিবেদনখনৰ কথা ক'ব খুজিছোঁ। হয়, এতিয়া SITৰ প্ৰতিবেদনখনত আপুনি কি থাকিব পাৰে বুলি ভাবে? যদি SITৰ প্ৰতিবেদনত কিবা থাকিলেহেঁতেন মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে সেই কথা লগে লগেই SITৰ প্ৰতিবেদন খুলি তেওঁ কোনো নিয়ম নীতি কোনো নিয়ম নীতি নামানে। যদি কিবা থাকিলেহেঁতেন মাননীয় সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে তেতিয়াহ'লে লগে লগে তেওঁ আজি টুইট কৰিলেহেঁতেন। আজি টুইট যদি তেখেতৰ চাইছে, টুইটত কিন্তু আজি আমাৰ সভাপতিৰ নাম তেওঁ মেনশ্যন কৰা নাই। তেওঁ মানে সাংসদৰ কথা কৈছে, সংসদৰ এগৰাকী সাংসদৰ কথা কৈছে, কিন্তু কোনো ধৰণৰ নাম উল্লেখ কৰা নাই বা কোনো ধৰণৰ সম্পৰ্ক আছে বুলি তেখেতে কোৱা নাই। তেখেতে কৈছে SIT আমি পঢ়িম, তাৰপিছত চৰকাৰৰ ওচৰত দাখিল কৰিম, এনেকুৱা কথা কৈছে। বহুত ধন্যবাদ। এক ছেকেণ্ড সময় দিব। তেখেতে আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কেতবোৰ অভিযোগ উত্থাপন কৰিছে। যদি পাকিস্তানৰ লগত সম্পৰ্ক থকা ব্যক্তিসকলৰ বিৰুদ্ধে সন্দেহ সৃষ্টি হয় তেতিয়াহ'লে প্ৰথম সন্দেহ হ'ব লাগিব মানে নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ পুত্ৰৰ প্ৰতি বা অজিত ডোভালৰ প্ৰতি। তাৰপিছত যদি সন্দেহ হ'ব লাগে তেতিয়াহ'লে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুতেকৰ প্ৰতি। তাৰপিছত সন্দেহ হ'ব লাগে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি, যিসকলৰ বিৰুদ্ধে তেওঁলোকে পাকিস্তানৰ লগত সম্পৰ্ক থাকিলে সন্দেহৰ সৃষ্টি হয় আৰু তেওঁলোকৰ বিৰুদ্ধে SIT দিবলগীয়া হয়। তেতিয়াহ'লে সেই SIT প্ৰথমে দিব লাগিব গৃহমন্ত্ৰীৰ পুত্ৰ অমিত শ্বাহৰ পুত্ৰৰ বিৰুদ্ধে, সেই SIT দিব লাগিব নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ পুত্ৰৰ বিৰুদ্ধে, সেই SIT হ'ব লাগিব দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে, যিগৰাকীয়ে কোনো নিৰ্দিষ্ট কাৰ্যসূচী নথকাকৈ পাকিস্তানত গৈ তেওঁ কি কৰে সেয়া ভাৰতৰ জনসাধাৰণে দেখা পাইছে। নাই, মই এইখিনিতে আহিম কিশোৰ ভট্টাচাৰ্যজী, মই আহিম।
তুলাৰাম গগৈ SITৰ প্ৰতিবেদন প্ৰসংগত আপুনি কি কয় বিস্ফোৰণটো ঘটিল নেকি না চাওক আজি 10 ছেপ্টেম্বৰৰ এতিয়া এই সময়লৈকে কোনো ধৰণৰ বিস্ফোৰণ বা আমি দেখা নাই এই সময়লৈকে এতিয়া 12টা বজাৰ আগত যদি আকৌ কিবা ঘটে সেইটো ক'ব নোৱাৰি 10 ছেপ্টেম্বৰ এতিয়াও আছে কিন্তু আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমসমূহৰ যোগেদি দেখিছোঁ SIT টিমটোৱে গৈ পেলাই SIT প্ৰতিবেদন দাখিল কৰিছে সেই SIT প্ৰতিবেদনৰ ভিতৰত কি আছে এতিয়া আপুনিও নাজানে বোধহয় মইতো নাজানো গতিকে প্ৰতিবেদনখন পঢ়িলে গম পোৱা যাব তাত বিস্ফোৰণে হয়নে নহয়নে যদি মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই কিবা অপৰাধ কৰিছে কিবা অভিযোগ কৰা মতে তেনেকুৱা ধৰণৰ যদি তাত মানে ধৰা পৰে নিতান্তই তাত শাস্তিমূলক ব্যৱস্থা হ'ব তেতিয়াতো বিস্ফোৰণ হ'ব আৰু যদি তেওঁ তাত মানে অভিযোগ কৰা নিচিনাকৈ তেওঁক অভিযোগ কৰাৰ দৰে তাত যদি তেওঁ দুখ ধৰা নপৰে তেওঁ গৌৰৱ গগৈৰ ওপৰত একো শাস্তি নহয় তেতিয়া এইটো বিস্ফোৰণ নহয় গতিকে বিস্ফোৰণ নহ'লে মই মানে সাধাৰণ মানুহ এজন মোৰ মানে অগ্ৰজ ইয়ালে অহাৰ আগতে তেওঁ গণেশগুৰি চাৰিআলিত পালোঁ কিন্তু অলপ মানে ৰাইজে ৰস পাব অলপ কথাটো তেওঁক মই সুধিলোঁ দাদা ক'ত যায় বোলে মই আঁঠুৱা এখন কিনো আৰু লুঙি আণ্ডাৰৱেৰ টুথপেষ্ট ব্ৰাছ চিৰা লাগিব মুড়ি 1 কেজিমান লাগিব গুড় এটুকুৰা লাগিব কেলে কোনোবা এজনতো যাব আজি হয় এজন জেলত যাব নতুবা এজন ঘৰত নাযাব গতিকে মানুহে মানে মই ইন দা সেন্স এইটো কৈছোঁ সাধাৰণ মানুহবিলাকে কথাটো খুব নজৰ ৰাখিছে আৰু সেইকাৰণে আচলতে SIT প্ৰতিবেদনত কি আহে দেখা যাওক কিছু ভট্টাচাৰ্যজী আপোনাৰ ক'ব মই আপোনাক প্ৰশ্ন আপোনালৈ আহিম আৰু ইয়াৰ পিছত আমি বেলেগ বিষয়লৈ যাম হয় কওক মানে আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকী এটা প্ৰশ্ন উত্থাপন কৰিছে যে অজিত ডোভালৰ পুত্ৰৰ কথা আহিছে অমিত শ্বাহ ডাঙৰীয়াৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ পুত্ৰৰ কথা আহিছে মই আজি প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আছে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ যদি পাকিস্তান সংযোগ হয় তেনেহ'লে মোৰ প্ৰথম দৃষ্টিকোণটো হ'ব যে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই পাকিস্তানৰ সাংবাদিকতাৰ ক্ষেত্ৰখন কেনেকুৱা বা পাকিস্তানৰ পৰা কিবা খবৰ উলিয়াব পাৰে নেকি গোপন খবৰ ৰাজনৈতিক খবৰ উলিয়াব পাৰে নেকি মই আমাৰ ৰাইজে বা সাধাৰণ মানুহে সেইটো এংগল চাব গতিকে অমিত শ্বাহ বা আৰু কোনোবা ব্যৱসায়ী যদি পাকিস্তানৰ লগত লিংক কৰিছে তেওঁ তাত ব্যৱসায়িক এংগলটো বিচাৰিব কিন্তু এজন ৰাজনীতিকে যেতিয়া পাকিস্তানৰ লগত সংযোগ কৰিব ডেফিনেটলি তাত আমি ডিপ্ল'মেটিক ৰিলেশ্যন বা আমাৰ ৰাজনৈতিক সম্পৰ্ক এই কথাবিলাক এই এংগলৰ পৰাই চোৱা হ'ব গতিকে মই কৈছোঁ তাত এটা ডিফাৰেঞ্চ আছে যে এজন মানুহৰ তেওঁৰ ক্ষেত্ৰখন কি কৰ্মক্ষেত্ৰ বা তেওঁৰ সামগ্ৰিক ক্ষেত্ৰখন কি সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে গৌৰৱ গগৈ ডাঙৰীয়া যদি সাধাৰণ হিচাপে ব্যৱসায়ী অসমৰ এজন ব্যৱসায়ী হিচাপে পাকিস্তান ভ্ৰমণ কৰিলেহেঁতেন তেনেহ'লে এইটো আজি অসমত চৰ্চাৰ বিষয় নহ'লেহেঁতেন কোনো গমেই নাপালেহেঁতেন বা তেখেতৰ পত্নীৰ 14বাৰ অসম পাকিস্তান ভ্ৰমণ কৰাৰ কথাটো চৰ্চালৈ নাহিলেহেঁতেন মই সেইকাৰণে এংগুলটোৰ কথা কৈছোঁ যে এংগুলটো ইম্পৰ্টেণ্ট আৰু মোৰ প্ৰাৰম্ভিক বক্তব্যতে মই এই কথাটো কৈছোঁ এতিয়া মই এংগুলটো একেটা এংগুলতে মই আপোনাক সোধোঁ কাৰ্গিলত যুদ্ধ হৈছিল নৱাজ শ্বৰীফ আছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তদানীন্তন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেওঁ এখন কেয়াৰটেকাৰ চৰকাৰ চলাই আছিল সেই সময়ত পূৰ্ণাংগ চৰকাৰ নাছিল কেয়াৰটেকাৰ চৰকাৰখনে এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ সমাপ্ত কৰিলে আৰু এই যুদ্ধৰ পিছত পাকিস্তানৰ লগত এখন ট্ৰেড এগ্ৰিমেণ্ট হ'ল যে চেনি ইম্পৰ্ট কৰিব চুগাৰ ইম্পৰ্ট কৰিব আৰু 830 কোটি টকাৰ চুগাৰ ইম্পৰ্টৰ যিখন চুক্তি হ'ল তাৰ 75% কণ্ট্ৰেক্ট নৱাজ শ্বৰীফৰ চুগাৰ মিলবিলাকে পালে এই ট্ৰেড এগ্ৰিমেণ্টখনত পলিটিকেল এংগুল আপুনি পাই নাপায় হয়তো তাত সেই ট্ৰেড এগ্ৰিমেণ্টখন কি ধৰণে কি আলোচনা কৰিছিল সেইবিলাকতো আমাৰ জনাৰ উপায় নাই কিন্তু বুজিছোঁ কিন্তু বাজপেয়ী আৰু মোৰ মাজত এইটো আণ্ডাৰষ্টেণ্ডিং হৈছিল গতিকে টাইম মেগাজিনত ইণ্টাৰভিউ ৰেকৰ্ড হৈ আছে আজিও 830 কোটি টকাৰ চেনি কিনিছে আৰু ফাইনেল আৰু আটাইতকৈ ডাঙৰ বেনিফিচিয়াৰীজন আছিল নৱাজ শ্বৰীফ হ'ব পাৰে আজিতো চাওক গোটেই ৱৰ্ল্ডৰ যিটো আপোনাৰ পলিটিকেল যিবিলাক ৰিলেশ্যন সেইবিলাক এতিয়াতো চব ব্যৱসায়িক সম্পৰ্কলৈ পৰিগণিত হৈ গৈছে আজি পৃথিৱীত যিমানকেইখন যুদ্ধ হৈ আছে সেই গোটেই যুদ্ধকেইখনৰ কিন্তু বিষয়টো অৰ্থনৈতিক সেইকাৰণে যে এতিয়া যিবিলাক ৰিলেশ্যন হয় যিবিলাক তাৰমানে যুদ্ধ আনকি ৱাৰ এগ্ৰিমেণ্ট যিবিলাক হয় তাতো কিন্তু সেই ৱাৰ এগ্ৰিমেণ্ট মানে ৱাৰ চিজ ফায়াৰ এগ্ৰিমেণ্টবিলাকতো দেখা যায় তাত এটা ব্যৱসায়িক এংগুলহে প্ৰথমে প্ৰাধান্য পায় আজি ভাৰতবৰ্ষ আৰু আমেৰিকাৰ সম্পৰ্ক নষ্ট হোৱাৰ কাৰণটোৱে হ'ল যে আমি ছোভিয়েট ৰাছিয়াৰ পৰা কম দামত তেল কিনি আছোঁ
গতিকে আৰু সেই তেল আমি পৰিশোধন কৰি পেলাই আমি অন্যান্য ৰাষ্ট্ৰত বেছি দামত বিক্ৰী সেই সেকেন্ড ইস্যুটোত বেছি সিৰিয়াছ যে আমি যে ৰিসেল কৰি আছো সেইটো আমেৰিকা বেছি সিৰিয়াছ যে তুমি নিজৰ কাৰণে কিনিছা কিন্তু তুমি এই তেলেৰ বেপাৰ কিয় কৰিছা আৰু সেইকাৰণে এতিয়া ৰ'ব মই কৈছো মই কথাটোলৈ আহোঁ যে SITৰ প্ৰতিবেদনত আচলতে কি আছে এই কথাটো আমি এতিয়াও স্পষ্ট নহয় হাইপথেটিকেল এটা কথা লৈ পেলাই এইটো আলোচনাটো কিমান দূৰ অগ্ৰসৰ হ'ব মোৰ সন্দেহ আছে দ্বিতীয় কথাটো হ'ল যে যিবোৰ অভিযোগ আহিছে এই অভিযোগবিলাক আচলতে তদন্ত কৰিব লাগিছিলে নেশ্যনেল ইনভেষ্টিগেটিং এজেন্সিয়ে তদন্ত কৰিব লাগিছিলে ৰিচাৰ্চ এণ্ড এনালাইচিছ উইঙে তদন্ত কৰিব লাগিছিলে গৃহ মন্ত্ৰালয়ে তদন্ত কৰিব লাগিছিলে বিদেশ মন্ত্ৰালয়ে এতিয়া বিদেশ মন্ত্ৰী মই নিজে সুধিছোঁ পবিত্ৰ মাৰ্ঘেৰিটাক তেখেতে কৈছে SITৰ প্ৰতিবেদনত কি আহে আমি চাই লওঁ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে যে আমি গৌৰৱ গগৈক আইনগতভাৱে একো কৰিব নোৱাৰিব পাৰোঁ কিন্তু এইটো নৈতিকতাৰ প্ৰশ্ন সেইটো তেওঁৰ নীতিৰ প্ৰশ্ন এই বুলি কৈ তেওঁ কথাটো এভইড কৰিছে বা গা এৰা দিছে এনিৱে মই আমাৰ অন্য এটা বিষয় যিটো আটাইতকৈ চিৰিয়াছ আজিৰ দিনটোত সেইটো হ'ল কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ইয়াৰ আগতে এক ছেকেণ্ড মই ক'ব বিচাৰিছিলোঁ যে তেখেতে যিটো গৌৰৱ গগৈৰ বিৰুদ্ধে যিটো অভিযোগ দিলে বা ব্যৱসায়িক কথা ক'লে ঠিক যদি SITয়ে মানে সেই এংগলটোত বিচাৰিলেহেঁতেন নিশ্চিতভাৱে যাৰ বিৰুদ্ধে অভিযোগ আছে যাৰ বিৰুদ্ধে অভিযোগ আনিছে তেখেতক এবাৰ হ'লেও জেৰা কৰিব লাগিছিলে এবাৰৰ কাৰণেও তেখেতক নামাতিলে তো ইয়াতে কি বিচাৰে মানে কেৱল মাত্ৰ ৰাজনীতি আৰু অসমৰ জনসাধাৰণক আবুৱা ভৰাৰ কাৰণে এইবিলাক কৰিছে সময়ে সময়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবিলাক কাম কৰিছে আৰু এইটো এংগুল আছিলে যদি তেওঁলোকে মানে মানি লয় একমাত্ৰ এংগুল আছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ সভাপতি ডাঙৰীয়াক অসমৰ ৰাজনীতিৰ পৰা উৎখাত কৰাৰ এটা মানে অপকৌশল আছিলে এইটো আৰু তেওঁলোকে এইটো ব্যৱহাৰ কৰিছিলে পঞ্চায়ত নিৰ্বাচনৰ সময়ত গতিকে এইটো নিৰ্দিষ্টভাৱে এটা অপকৌশল আৰু এংগল আছিলে যদি ভাল এংগল থাকিলে যদি তেওঁলোকৰ হৎ উদ্দেশ্য থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে যাৰ বিৰুদ্ধে অভিযোগ আছে SITয়ে এবাৰৰ কাৰণে হ'লেও তেখেতক মাতিব লাগিছিল বা তেখেতক এতিয়ালৈকে জেৰা কৰা নাই বা SIT ৰিপৰ্ট হৈ গ'ল কিন্তু জেৰা নহ'লে সেই কথাটো সকলোৱে বুজি পাইছে এতিয়া SITত যদি তেওঁৰ অভিযোগ আছে চাওক গৌৰৱ গগৈ ডাঙৰীয়া এগৰাকী সাংসদ তেওঁ লোকসভাৰ ভাৰতবৰ্ষৰ সংসদৰ বিৰোধী দলৰ উপদলপতি যদি SITত আমি নাজানো দেই যদি SITত তেখেতৰ বিৰুদ্ধে কিবা অভিযোগ তথ্য প্ৰমাণ অসম চৰকাৰে গঠন কৰি দিয়া এই তদন্ত প্ৰতিবেদনত যদি তদন্ত আয়োগৰ প্ৰতিবেদনত যদি প্ৰকাশ পায় নিশ্চয়কৈ এটা প্ৰচিডিউৰৰ মাজেৰে যাব লাগিব আজি ঘপককৈ অসম চৰকাৰে পতককৈ আজি গৌৰৱ গগৈক যদি সাংঘাতিক ক্ৰিমিনেল অফেন্স নহয় পতককৈ গৌৰৱ গগৈক জেৰা কৰা বা আপোনাৰ এই এৰেষ্ট কৰা কামটো কৰিব নোৱাৰে তেখেতৰ সেই বিষয়ত গৌৰৱৰ কাৰণেই হয়তো এই প্ৰতিবেদনৰ পিছত যদি প্ৰয়োজন হয় হয়তো কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ ৰাজ্য চৰকাৰে ইতিহাসে কি কৈছে নিকট ইতিহাসে কৈছে যে কিছুমান মানুহক ফটককৈ গ্ৰেপ্তাৰ কৰা হয় আৰু বছৰৰ পিছত বছৰ তেওঁলোকক জেলত ৰখা হয় আৰু শেষত গৈ তেওঁলোকৰ বিৰুদ্ধে একো প্ৰমাণ কৰিব নোৱাৰি তেওঁলোকক মুকলি কৰি দিয়া হয় তাৰ উৎকৃষ্ট উদাহৰণ হ'ল দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দৰ জৈন দ্বিতীয়তে কিছুমান মানুহক বাৰম্বাৰ জেৰা কৰি থকা হয় আৰু মানুহক দেখুওৱা হয় যে এওঁক জেৰা কৰি থকা হৈছে কিন্তু তেওঁক এদিনো কাৰাগাৰত বন্দী কৰি ৰাখিব পৰা নহয় সেইটো হৈছে প্ৰিয়ংকা গান্ধীৰ স্বামী তেখেতক বাৰম্বাৰ জেৰা কৰা হয় কিন্তু তেখেতক এৰেষ্ট কৰিব পৰা নহয় আৰু সত্যেন্দৰ জৈনক তেওঁক গ্ৰেপ্তাৰ কৰি 2 বছৰ তেওঁৰ স্বাস্থ্য ভাগি গ'ল গতিকে নিকট ইতিহাসে এইবোৰ আমাক দেখুৱাই দিছে কিশোৰ ভট্ট গতিকে মই এই বিষয়ত আৰু বহলকৈ মই বহলাই ল'ব নোখোজো মই এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আমি এতিয়া অৱতাৰণা কৰিব খুজিছোঁ আন এটা প্ৰসংগৰ সেইটো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিদেশী নাগৰিক বহিষ্কৰণৰ ক্ষেত্ৰত এখন নতুন SOP জাৰি কৰিছে সেই SOP অনুসৰি আমি 1951 চনৰ নাগৰিকত্ব বিধি অনুসৰি বিদেশী বুলি
যদি কোনোবা মানুহক সন্দেহ কৰা হয় তেনেহ'লে জিলা আয়ুক্ত বা সমজিলা আয়ুক্তই তেওঁক 10 দিনৰ ভিতৰত প্ৰমাণৰ এটা সুযোগ দিব যে তুমি যে স্বদেশী তুমি যে বিদেশী নহয় তাৰ প্ৰমাণ আমাক দিয়া আৰু 10 দিনৰ ভিতৰত যদি তেওঁক প্ৰমাণ কৰিব নোৱাৰে তেনেহ'লে তেওঁক বহিষ্কৰণৰ যোজা কৰা হ'ব প্ৰথমতে সীমান্তৰ হল্টিং কেম্পলৈ লৈ যোৱা হ'ব তাৰ পিছত বৰ্ডাৰ সিকিউৰিটি ফৰ্চে তেওঁক সীমান্ত পাৰ কৰি দিব এইটোৱে আছিল SOP এতিয়া 1951 চনৰ নাগৰিকত্ব বিধি অনুসৰি উপায়ুক্তসকলৰ বা আয়ুক্তসকলৰ এই ক্ষমতা তাত দিয়া আছে এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি যে তেওঁলোকৰ সেই ক্ষমতা আছে কিন্তু অসমৰ ক্ষেত্ৰত বিষয়টো অকমান সুকীয়া এই কাৰণে যে অসমত বিদেশী নাগৰিকৰ ক্ষেত্ৰত এখন চুক্তি আছে যে 1971 চনৰ 25 মাৰ্চেই আমাৰ অন্তিম সময়সীমা বিদেশী নাগৰিক যাচাই কৰাৰ বা চিনাক্ত কৰাৰ আৰু এই সময়সীমাক এই বছৰতে সন্মানীয় উচ্চতম ন্যায়ালয়ে স্বীকৃতি প্ৰদান কৰিছে সন্মানীয় উচ্চতম ন্যায়ালয়ে কৈছে যে 25 মাৰ্চ 1971 এই হ'ব বিদেশী চিনাক্তকৰণৰ ভিত্তি আৰু যিহেতু ইয়াত 35% মুছলমান লোক আছে আৰু তাৰে সৰহ সংখ্যকে পূৰ্ব বংগমূলীয় লোক গতিকে তেওঁলোকৰ মাজত এটা পাৰ্থক্য আছে যে কিছুমান 71ৰ আগতে অহা আৰু কিছুমান 71ৰ পিছত অহা এতিয়া তেওঁলোকৰ মাজৰ পৰা যদি এজনকৈ সকলোকে পিকআপ কৰি পেলাই বিদেশীৰ প্ৰমাণ দিয়া বা স্বদেশীৰ প্ৰমাণ দিয়া তেনেকুৱা এটা পৰিৱেশ হয়তো সৃষ্টি হ'ব পাৰে আৰু এটা সমস্যা হৈছে কি যে NRCত আমাৰ NRCখন যেতিয়া ঘোষণা হ'ল যদিও এখন চূড়ান্ত বুলি আজিও ঘোষণা কৰা হোৱা নাই 19 লাখ মানুহৰ নাম কটা গৈছে আৰু অলপতে চৰকাৰে এখন বিশেষ অধ্যাদেশ আনি বিশেষ নিৰ্দেশনা যোগে এই হিন্দুসকলক 24 চনৰ 31 ডিচেম্বৰলৈকে অহা হিন্দু বিদেশীক ভাৰতত থাকিবলৈ অনুমতি প্ৰদান কৰা হৈছে কিন্তু সমস্যাটো হৈছে অকল মুছলমানৰ এটা মই অধিবক্তা ডক্টৰ ওচৰলৈ যাব খুজিছো মিন্ময় দত্ত এই প্ৰসংগত আপোনাৰ ওপেনিং ৰিমাৰ্ক 2 মিনিট এই ঘটনাটোৱে কেনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সাক প্ৰথম কথা হলকে মই যেটো দেখিছো মানে এজ এ ওপেনিং ৰিমাৰ্ক হিচাপে খুদিছে আপুনি প্ৰথম কথাটো হলকে মই ভাবো যে এটো এটা প্ৰচেষ্টা যত আপোনাৰ গোটেই প্ৰচেছটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা ডিস্ট্ৰিক্ট ডেপুটি কমিশনাৰলৈ ট্ৰান্সফাৰ কৰিব চেষ্টা কৰিছে তাৰ বাহিৰে কি আছে কি নাছে এইখিনি অলপমান বিশ্লেষণৰ বিষয় কাৰণ বহু বস্তু ক্লিয়াৰ নহয় ইয়াৰ পৰা কাৰণ তাত কি নথি দিলে মই স্বদেশী হোম সেই কথাটো স্পষ্ট হোৱা নাই সেইটো এটা বিৰাট ডাঙৰ কথা এতিয়া আপুনি যদি চাই আমাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ সিটিজেনশিপ আইন আছে বা যিকোনো আইনে আপুনি চাই লওক তাত কিন্তু কোনখন নথি দিলে আপোনাৰ মানে স্বদেশী বুলি প্ৰমাণিত হ'ব বিশেষকৈ যিবোৰৰ জন্ম ভাৰতত হৈছে কাৰণ সিটিজেনশিপ বাই বাৰ্থ যিবোৰ হৈছে তেওঁলোকৰ ক্ষেত্ৰত আসলতে কোনো নথি ভেৰি কৰা নাই মানে এছাইন কৰা হোৱা নাই যিটো নথিৰে দেখা পোৱা যায় বা হেৰি কৰিব পৰা যাব যে তেওঁ ভাৰতীয় নাগৰিক হয় বা নহয় গতিকে তেনেকুৱা পৰিস্থিতিত এই গোটেই প্ৰক্ৰিয়াটো আসলতে চাক সমস্যাটো এইটো নহয় যে বিদেশী নাগৰিক বহিষ্কাৰ কৰিব লাগে নে নালাগে সেইটো কোনো দুমত নাই 71ৰ পিছত অহা বিদেশী যাবই লাগিব কিন্তু প্ৰশ্নটো হ'লগে এই কোনজন হে বিদেশী তাক কেনেকৈ চিনাক্তকৰণ কৰিব গতিকে সেই চিনাক্তকৰণ প্ৰক্ৰিয়া যোনটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত আছিলে সেইটো এটা বৰ্তমান ইয়ালৈ ডেপুটি কমিশনাৰৰ হাতত দিবলৈ চেষ্টা কৰা হৈছে প্ৰচেষ্টাটা এইখন এক্টৰ দ্বাৰা কৰা হৈছে কিন্তু এখন যদি আপুনি চাই বা SOP যদি চাই SOPখন কিন্তু আপুনি একখনৰ লগত পঢ়িব লাগিব SOP cannot be read in isolation correct কাৰণ SOPখনে একখন আগুৱাই লৈ যাব একখনক প্ৰতিফলিত কৰিব লাগিব গতিকে তেনেকুৱা এটা পৰিস্থিতিত এই যিখন SOP মই দেখিছো এই SOPখন মোৰ মতে তাতে বহু বস্তু ক্লিয়াৰ নহয় ঠিক ধৰিব নোৱাৰি যেনেকৈ আপুনি NRC কথাটো ইয়াতে আনিছে NRCৰ লগত এটা এপিলেট প্ৰভিজনো আছে যিবোৰৰ নাম NRC নাই তেওঁলোকৰ যেটো NRC এক যেটো আমাৰ হেৰি ৰুলছ একমতে তাত NRCত আপোনাৰ হেৰি আছে এপিলৰ প্ৰভিজন আছে NRC ৰুল 2003 ক্লজ 8 আছে ইয়েস এপিলৰ প্ৰভিজন আছে গতিকে সেই এপিলৰ প্ৰভিজনটো ইয়াতে আপুনি বাইপাস কৰিব নে কি কৰিব এই বস্তু ক্লিয়াৰ নহয় আৰু ক্যান ইট বি বাইপাস এটো আনাদাৰ প্ৰশ্ন SOP খনেৰে আপুনি সেই ফৰেনাৰ্ছ এক্ট ট্ৰাইব্যুনেলৰ যিখন ৰুলছ আছে এই ৰুলছখনৰ বস্তুবোৰ আপুনি বাইপাস কৰিব পাৰিব নোৱাৰো সেইবোৰ সেইটো আৰু এটা বেলেগ এটা এংগল এটা প্ৰশ্ন এটা গতিকে মই ভাবো যে গোটেইখিনি বস্তু এইখন SOP ৰে গোটেইখিনি বস্তু ক্লিয়াৰ হয় মানে অহা নাই কিশোৰ ভট্টাচাৰ্যজী SOP খনত কিছুমান এনেকুৱা ধৰণে দিয়া হৈছে যে এখন বৰ স্পষ্ট নহয় গতিকে অধিবক্তা মিন্ময় দত্ত যেনেকৈ বিভ্ৰান্ত হৈছে তেনেকৈ
উপায় আয়ুক্তসকলো বিভ্ৰান্ত হোৱাৰ অৱকাশ আছে। এতিয়া মই এটা উদাহৰণ দিওঁ, মই অসমীয়া মানুহ, এতিয়া মই অসমীয়া মানুহ বুলি আপুনি চিনি পায়, ধৰি লওক মোৰ নাম মুছলিমউদ্দিন চৰকাৰ। এতিয়া মই ইয়াতেই জন্ম হৈছোঁ, ইয়াতেই ডাঙৰ দীঘল হৈছোঁ। এতিয়া মোৰ হাতত ভাৰতীয় নাগৰিক বুলি কোনো ৰেকৰ্ড নাই, এনেকুৱা ধৰণৰ ৰেকৰ্ড নাই যিটো মই ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰোঁ। ধৰি লওক মোৰ হাতত এখন পাছপৰ্ট আছে, পাছপৰ্টখন কিন্তু আজি 25 বছৰ আগৰ, 2000 চনৰ পাছপৰ্ট। গতিকে 2000 চনৰ পাছপৰ্টখনে মোৰ নাগৰিকত্ব প্ৰমাণ নকৰে, কাৰণ 71 চনৰ আগৰ লিংকেজ মই দেখুৱাব লাগিব। এতিয়া 71 চনৰ আগৰ লিংকেজ দেখুৱাবলৈ গ'লে মোৰ হাতত 71 চনৰ ভোটাৰ তালিকা নাই, যে মোৰ দেউতা মাৰ নাম মই তাৎক্ষণিকভাৱে 10 দিনৰ ভিতৰত দেখুৱাব পাৰিম নাই। মোৰ হাতত এটাই কাগজ আছে, সেইটো হ'ল যে NRCত মোৰ যিখন লিগেচি ডাটা আছিলে, তাত মই যিখন কাগজ আছিলে, তাত মোৰ 71 চনৰ ভোটাৰ তালিকাৰ লগত মোৰ দেউতা মাৰ পৰিচয়টো সংযোগ হৈ আছে। এতিয়া NRCত মোৰ নামটো নাহিল, মই সেই 19 লাখৰ ভিতৰত পৰি গ'লোঁ। এতিয়া এই SOPখনে মোক বিদেশী বুলি ধৰিব নে স্বদেশী বুলি ধৰিব? কিশোৰ ভট্ট। প্ৰথম কথাটো হৈছে কি যে এই গোটেই যিখন SOP কালি ঘোষণা কৰিছে, ইয়াৰ গোটেই বেকগ্ৰাউণ্ডটো হ'ল কি যে সুপ্ৰিম কোৰ্টৰ মানে ডিভিজন বেঞ্চৰ যিটো অবজাৰভেশ্যন আছিলে, যেতিয়া এই প্ৰশ্নটো উত্থাপন হৈছিলে যে 51 চনটো কিয় নকৰিব, গোটেই দেশৰ কাৰণে 51 চন, অসমৰ কাৰণে কিয় 71 চন হ'ব, আৰু যদি এইটো 71 চনেই হয় তেনেহ'লে আমাৰ বিদেশীৰ সমস্যাটোৰ কি হ'ব? তেতিয়া সুপ্ৰিম কোৰ্টে যে তোমালোকৰতো অলৰেডি তোমালোকৰ কাৰণে এখন স্পেচিয়েল এক্ট আছে, কাৰণ সেই সময়ত নেফা বা আমাৰ মিজোৰাম বা এই নাগালেণ্ড এইবিলাক ৰাজ্যকতো মানে জনজাতীয় ৰাজ্যৰ মৰ্যাদা দিয়া হ'ল, স্পেচিয়েল প্ৰটেকশ্যন এটা পাই গ'ল, তেওঁলোকে কনষ্টিটিউশ্যনেল এটা ছেফগাৰ্ড পাই গ'ল। ৰৈ গৈছিল অসম মানে সেই সময়ত নেফাও হেৰি আছিলে, মেঘালয় আছিলে, গতিকে ৰৈ গ'ল এইখিনি। আৰু যিটো ইমিগ্ৰেণ্টছৰ বোজা, এইটো তাৰমানে সেই একখন যে আনিবলগীয়া হৈছিল, সেই একখন আনিবলগীয়া হৈছিল অসমৰ সেই সময়ৰ একাংশ লিডাৰৰ কাৰণে, মানে হেঁচাৰ কাৰণে দেই। কেন্দ্ৰীয় চৰকাৰ নিজেই এই ক্ষেত্ৰত খুব আগ্ৰহী নাছিলে, কিন্তু অসমৰ সেই সময়ৰ যি নেতৃত্ব আছিলে, যিখিনি অসমীয়া মানুহখিনিৰ ভৱিষ্যত লৈ শংকিত আছিলে, সেইসকলৰ হেঁচাতে এই একখন হৈছিলে। গতিকে সেই একখনত যিহেতু এটা প্ৰভিজন দিয়া আছে, গতিকে জাজমেণ্টটো যে ট্ৰিবিউনেলত গৈ ট্ৰিবিউনেলত এই দৌৰা দৌৰি কৰি এইটো দীঘলীয়া প্ৰক্ৰিয়া থকাতকৈ যে যিহেতু সেই একমতে উপায়ুক্তজনক বা এজন যিকোনো অফিচাৰক, চৰকাৰী অফিচাৰ বা মানে কেন্দ্ৰীয় চৰকাৰৰ বা এই জিলা আয়ুক্তসকলক এই দায়িত্বটো এতিয়া দিছে। মই ভাবোঁ এই SOPখন এইটো হ'ল কি যে ট্ৰিবিউনেলৰ পৰিৱৰ্তে জিলা আয়ুক্তসকলক এই ধৰণৰ দায়িত্ব দিছে, কিয় প্ৰতিখন জিলাৰ বিষয়বোৰ জিলাতে নিষ্পত্তি হ'ব। এতিয়া স্পেচিয়েল ট্ৰিবিউনেললৈকে দৌৰা দৌৰি কৰিব নালাগে, কিন্তু আয়ুক্তসকলে, জিলা আয়ুক্তসকলে এই চিনাক্তকৰণৰ ক্ষেত্ৰত তেওঁলোকে কি পদ্ধতি অৱলম্বন কৰিব তাৰ বিষয়ে মই ভাবোঁ চৰকাৰে সুকীয়াকৈ তেওঁলোকলৈ এক নিৰ্দেশনা জাৰি কৰিব। গতিকে মই ভাবোঁ আমি যিটো আজি বিষয় আলোচনা কৰিছোঁ, এইটো SOPখন হৈছে, SOPখনৰ যোগেদি আমি সৰলভাৱে এটা কথা বুজিছোঁ যে ট্ৰিবিউনেলৰ জঞ্জটটোৰ পৰা আমি এই দায়িত্বটো এজ পাৰ কনষ্টিটিউশ্যনেল প্ৰভিজন, এজ পাৰ দ্য অবজাৰভেশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট জাজেছ, গতিকে সেইমতে এতিয়া জিলা আয়ুক্তসকলক এই হেৰিটো মানে দায়িত্বটো দিয়া হ'ল, অৰ্থাৎ কিছু পৰিমাণে এইটো ডিচেণ্ট্ৰেলাইজ কৰা হ'ল ক্ষমতাটো। ঠিক আছে, ডিচেণ্ট্ৰেলাইজ হ'ল, কিন্তু এতিয়া বিদেশী চিনাক্তকৰণৰ কাৰণে এখন সুকীয়া আকৌ SOP জাৰি কৰিব লাগিব। ঠিক SOP নহ'লেও এখন লিষ্ট অফ আইটেমছ জাৰি কৰিব লাগিব, আয়ুক্তসকলে পাব। মই আহিব খুজিছোঁ অধিবক্তা ছাইজুদ্দিন আহমেদৰ ওচৰলৈ। ছাইজুদ্দিন আহমেদ, আপোনাৰ কি পৰ্যবেক্ষণ এই প্ৰসংগত? প্ৰথমে মই ক'ব বিচাৰিম, বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিখিনি কথা ক'লে যে SOPৰ জৰিয়তে মানে বিদেশী চিনাক্তকৰণ কৰাৰ, সৰলীকৰণ কৰা বা ডিচেণ্ট্ৰেলাইজেশ্যন কৰাৰ যিটো ব্যৱস্থা কৰিছে SOPৰ জৰিয়তে, এতিয়া মোৰ প্ৰশ্ন হ'ল SOP মানে প্ৰিভেইল হ'ব নে সেই নিৰ্দিষ্ট তাৰ কাৰণে কিছু এক্ট আছে, কি মানে আইন প্ৰণয়ন কৰা আছে, সংবিধান মানে সংসদেও আইন প্ৰণয়ন কৰি থৈছে বা বিভিন্ন সময়ত সুপ্ৰিম কোৰ্টেও
বিভিন্ন জাজমেণ্টত কিছুমান অবজাৰভেশ্যন দি থৈছে যিটো জাজমেণ্টক উপলক্ষ কৰি তেওঁলোকে বিজেপি চৰকাৰখনে অসম চৰকাৰে যিটো ক'ব বিচাৰিছে সেই জাজমেণ্টতো ক'তো কোৱা নাই যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল আপোনালোকে ডিলিট কৰি উপায়ুক্তৰ হাতত এই ক্ষমতা প্ৰদান কৰক সেইটো কেতিয়াও কোৱা নাই কিন্তু উপায়ুক্তৰ হাতত এই ক্ষমতাটো আছে সেইটো আছে অস্বীকাৰ কৰা নাই সেইটো আছে মানে ইলিগেল মাইগ্ৰেণ্টছ ডিপোৰ্টেশ্যন এক্ট 1950 এক্সপালশ্যন এক্ট 1950 অধীনত আছে সেইটো আছিল সেই সময়ৰ তাৰ পৰৱৰ্তী সময়ত কেইবাটাও ৰুল পাৰ হৈ গৈছে যেনেকৈ 1964 ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এক্ট 1964 তাৰপিছত 2006 এনেকৈ কেইবাটাও ষ্টেজ পাৰ হৈ গৈছে তাৰপিছত পাৰ হৈ গ'লেও তাৰ বেছিক ষ্ট্ৰাকচাৰটোত হাত দিয়া নাই আহিছোঁ তাৰপিছতো যেতিয়া এই বিষয়লৈ যেতিয়া অসমৰ জনসাধাৰণ সন্তুষ্ট নহ'ল তাৰপিছত IMDT এক্ট প্ৰণয়ন কৰিলে সেই IMDT এক্টটো যেতিয়া মানে অসমৰ জনসাধাৰণে একচেপ্ট নকৰিলে মহামান্য উচ্চতম ন্যায়ালয়ে সেই আইনো বাতিল কৰি পেলাই সেই জাজমেণ্টতো কিছুমান ডাইৰেকশ্যন দি থ'লে আৰু গোটেই IMDT এক্টৰ আণ্ডাৰত যিবিলাক গোচৰ ৰুজু হৈ আছিলে সেই গোচৰসমূহ গোটেই আমাৰ ফৰেনাৰ্ছ এক্টৰ আণ্ডাৰত আনি দিলে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ এক্টৰ আণ্ডাৰত আনি 1964 যিটো ৰুল তাৰ আণ্ডাৰত এই গোচৰসমূহ চলাই আছিলে এতিয়া সেই গোচৰসমূহ চলি থকা সময়তে ইলিগেল মাইগ্ৰেশ্যন এক্সপালশ্যন এক্ট 1950 অধীনত যিটো উপায়ুক্তসকলৰ যি SOPৰ জৰিয়তে যি ক্ষমতা দিব বিচৰা হৈছে সেয়া কনফ্লিক্ট নহ'ব জানো সেইটো আইন মানে মহামান্য উচ্চতম ন্যায়ালয় আৰু বিভিন্ন সময়ত যিবিলাক আইন প্ৰণয়ন কৰা হৈ আছে তাৰ মাজত কনফ্লিক্ট নিশ্চিতভাৱে হ'ব আৰু আপোনাৰ প্ৰশ্নৰ পৰাই এটা কথা এইটো বুজা গৈ আছে যে যিসকল ব্যক্তিক আমি চিনাক্ত কৰিবৰ কাৰণে যিসকলৰ বিৰুদ্ধে অভিযোগ আনিম কেনেকৈ তেওঁলোকক বিদেশী হয় নে স্বদেশী হয় কেনেকৈ মানে সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে মই তুলাৰাম গগৈৰ ওচৰলৈ যাব খুজিছোঁ তুলাৰাম গগৈ যেতিয়া NRC ফাইনেল হ'ল ড্ৰাফটৰ পৰা যেতিয়া সি চূড়ান্ত NRC হ'ল 19 লাখ লোক বাদ পৰি আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হোম মিনিষ্ট্ৰীৰ এটা স্থিতি আছে এইসকল ব্যক্তিৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যে পাৰ্চনছ লেফ্ট আউট অফ NRC ফাইনেল লিষ্ট not to be detained under any circumstance till they exhaust all remedies available under law. Such persons to continue to enjoy all rights as earlier, like any other citizen, for example, right to employment, education, property, etc. Etia, এই 19 লাখ লোক যে বাদ পৰিল তেওঁলোকৰ মাজৰ পৰা যদি এজন মানুহক ধৰি অনা হয় আৰু কোৱা হয় যে 10 দিনৰ ভিতৰত প্ৰমাণ কৰা তেতিয়া তেওঁ কি কৰা উচিত হ'ব বুলি কয় নহয় চাওক মই আপোনাৰ কথাটোলৈ আহিম মই দুটা কথা আপোনাক মানে আপোনাৰ সাক্ষাতত ক'বলৈ পাই মই ভাল পাম আজি আপুনি ৰাজ্যখনৰ এজন জ্যেষ্ঠ সাংবাদিক আৰু আপুনি নিজেই অসম আন্দোলন দেখা আৰু সেইটোত আপুনি ভুক্তভোগী আপুনি সব খুব মানে ওচৰৰ পৰা পাইছে আপুনি নিজেও আছিল গতিকে আপুনি এই বিষয়টো ইমান কেইবাটাও আজি ইয়াৰ পৰা বহুত টক শ্ব' আপোনাৰ দেখিছোঁ এই বিষয়টোত খুব গুৰুত্ব সহকাৰে আপুনি লৈ পেলাই আলোচনা কৰে ষ্টুডিঅ'ত আৰু বোধহয় ইয়াৰ পিছত আমাতকৈ কম আপোনাতকৈ সৰু বা আমাতকৈ সৰু যিসকল আমাৰ সাংবাদিক বন্ধু আছে তেওঁলোকক মই অসন্মান কৰা নাই তেওঁলোকে কথাটো শুনি পেলাই কৰিব আপুনি পাই পেলাই কৰিছে অসম আন্দোলন আপুনি পাইছে ওচৰৰ পৰা পাইছে ইয়াৰ পিছৰখিনিয়ে অসম আন্দোলনৰ বিষয়ে আপোনালোকৰ নিচিনা মানুহৰ পৰা শুনি কৰিব গতিকে এই বিষয়টো মই আশা ৰাখিম আপোনালোকৰ বয়সৰ শ্ৰদ্ধাৰ সাংবাদিকসকল জ্যেষ্ঠ ব্যক্তিসকল থকা অৱস্থাত যাতে বিষয়টো সমাধান হয় অসমৰ ৰাইজৰ বাবে ই অতি শুভ লক্ষণ হ'ব ভাল কথা হ'ব আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে মই ভাবোঁ বহুত চৰকাৰে কৈছে আপুনি IMDT এক্টৰ সৰ্বানন্দ সোণোৱালৰ কেছৰ যিটো জাজমেণ্ট সেই জাজমেণ্টত পঢ়িলেও গম পাব নহয় 1972তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে একেলগতে বহি 1971-25 মাৰ্চৰ পিছত যিখিনি বাংলাদেশী মানুহে চেল্টাৰ লৈছিল তেওঁলোকক উভতাই ল'ম বুলি কৈছিল চাৰ্কুলাৰ জাৰি কৰা হৈছিল কিন্তু তাৰপিছত চৰকাৰে সেই কামবিলাক নকৰিলে সেই কামবিলাক নকৰাৰ কাৰণে সেইটো তেনেকৈ থাকি গ'ল এতিয়া অসম চৰকাৰে এখন SOP জাৰি কৰিছে এই SOPখনতে কোন বিদেশী হ'ব কোন স্বদেশী হ'ব বিদেশী স্বদেশী বুলি প্ৰমাণ কৰিবৰ কাৰণে কি কি ডকুমেণ্ট দিব সেইবিলাক এটা বেলেগ চেপ্টাৰ আছে সেইখিনি নিশ্চয় কৰিব কিন্তু এই SOPখন জাৰি কৰিছে আপুনি তেওঁলোকে 1950 চনৰ আইনৰ অধীনত সেই আইনখন এতিয়াও নাল এণ্ড ভইড হোৱা নাই নাল এণ্ড ভইড হোৱা নাই সেই আইনখনৰ নামটো আকৌ সাংঘাতিক
দ্য ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম Assam specific. অসম কেন্দ্ৰিক স্পেচিয়েল এক্ট এখন এই স্পেচিয়েল এক্টখনে বাকী এক্টবিলাকক তেওঁ অভাৰৰুল কৰিব পাৰে কাৰণ স্পেচিয়েল এক্ট এখন ফৰ আছাম দ্য ইমিগ্ৰেণ্ট এক্সপালছন ফ্ৰম আছাম এক্ট 1950 তাত তেওঁলোকে কালি ছবিখনত কৈছে জিলা আয়ুক্তই 1950 চনৰ আইনৰ ধাৰা 2 কৰ অধীনত অবৈধ অনুপ্ৰৱেশকাৰীক 24 ঘণ্টাৰ ভিতৰত নিৰ্দিষ্ট পথৰে অসমৰ পৰা বহিষ্কাৰ কৰিবলৈ আদেশ জাৰি কৰিব এইটো পাৰে আইনগতভাৱে হয় পাৰে কি আছে 2 ক'ত কি আছে মই আইনখন পঢ়ি দিছোঁ 2 ক'টো ইয়াত power to order expulsion of certain immigrants. A. Direct such person or class of persons to remove himself or themselves from India or Assam within such time and by such route as may be specified in the order. Pare. আয়ুক্তজনে পাৰে গতিকে এতিয়া অসম চৰকাৰে মই ক'ব বিচৰা নাই এই এছঅপিখন জাৰি কৰাৰ পিছতে সমগ্ৰ একদম অসমৰ পৰা বিদেশী নাইকিয়া হৈ যাব বহুত কৰণীয় আছে কিন্তু কাম এটা হাতত লৈছে মই ভাবোঁ আমি সকলোৱে আমি অসম গণ পৰিষদ দলৰ মই যিহেতু প্ৰতিনিধি আমাৰ মনতো এতিয়া আমি মিত্ৰ গোষ্ঠীত আছোঁ ভাৰতীয় জনতা পাৰ্টীও যিসকলে খিলঞ্জীয়া অসমীয়া মানে মুছলমান মানুহ তেওঁলোককো বুকুৰ আপোন হিচাপে গ্ৰহণ কৰিছে কিন্তু যিসকল সন্দেহবাদী তেওঁলোকক নিতান্ত ল'ব নোৱাৰিব গতিকে হিন্দু মুছলমান সকলোৱে অসমত বসবাস কৰা সকলো বৃহত্তৰ অসমীয়া জাতিটোৱে ইয়াত সহযোগ কৰিব লাগে কাৰণ বহুত গ'ল IMDT এখনো আনিলে সেই সময়ত বিদেশীজনে বহি থাকিব লাগে আমি স্বদেশীজনে প্ৰমাণ কৰিব লাগে তেওঁ বিদেশী হয় বুলি এনেকুৱা উল্টা কথা এটা আছিল অনাৰ্ছ অফ প্ৰুফটো যিটো এতিয়া নহয় তুমিয়ে প্ৰমাণ কৰিব লাগিব তোমাক 10 দিন সময় দিলোঁ প্ৰমাণ কৰা তুমি কেনেকৈ মই আপোনাৰ ওচৰলৈ পুনৰ আহিম তুলাৰাম গগৈ এই বিষয়ত অধিক আলোচনাৰ অৱকাশ আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত মই যাম অধিবক্তা মৃন্ময় দত্তৰ ওচৰলৈ পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ অধিবক্তা মৃন্ময় দত্তৰ ওচৰলৈ মৃন্ময় দত্ত ডাঙৰীয়া এতিয়া যেতিয়া কালি এছঅপিখন জাৰি কৰিলে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে তেতিয়া সকলোৰে মনত এটা সন্দেহ হৈছে বিশেষকৈ এই 19 লাখ মানুহ ব্ৰেকেটেড যিখিনি মানুহ NRCৰ পৰা বাদ পৰিছে তেওঁলোকৰ হাতত হয়তো ডকুমেণ্ট আছে নতুবা কিছুমান মানুহৰ ডকুমেণ্ট নাই কিছুমান আছে এতিয়ালৈকে কিন্তু তেওঁলোকে প্ৰমাণটো দিয়াৰ সুযোগ পোৱা নাই কাৰণ তেওঁলোকৰ ৰিজেকশ্যন শ্লিপ দিয়া নাই তেওঁলোক বিদেশী ন্যায়াধীকৰণৰ ওচৰলৈ যাবই পৰা নাই এতিয়া মই এজন মানুহ মোৰ ওচৰত কাগজ পত্ৰ আছে বা নাই মই ধৰি লৈছোঁ আৰু মই বিদেশী নাগৰিক ন্যায়াধীকৰণলৈ যাব পৰা নাই কাৰণ চৰকাৰে মোক ৰিজেকশ্যন শ্লিপখন দিয়া নাই মই আপোনাৰ মক্কেল এতিয়া মোৰ নাম যদি DCয়ে কয় যে আপুনি বিদেশী তেতিয়া আপুনি 10 দিনৰ ভিতৰত প্ৰমাণ কৰক এতিয়া আপুনি মোক কেনেকৈ সুৰক্ষা দিব চাক কথাটো এনেকুৱা মই আপোনাৰ প্ৰথমতে হয়তো কৈছোঁ যে আগতে মই যেতিয়া কৈছিলোঁ যে চাক ইয়াতে NRC যিটো প্ৰক্ৰিয়া NRC প্ৰক্ৰিয়াৰ লগত এটা এপিলৰ প্ৰভিজন আছে NRC যাৰ নাম নাই তেওঁলোকৰ কাৰণে ৰিজেকশ্যন শ্লিপ দিয়াৰ পিছত তেওঁলোকে এপিল কিন্তু ৰিজেকশ্যন শ্লিপ ইছ্যু নহ'ল গতিকে ইছ্যু নকৰাকৈ এইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ এতিয়া যেতিয়া আপুনি ডেপুটি কমিশ্যনাৰে যদি নটিছ এখন ইছ্যু কৰাৰ লগে লগে প্ৰশ্নটো আহিব যে সেই নটিছখন ইছ্যু কৰাৰ লগে লগে NRC প্ৰক্ৰিয়াটোত কি হ'ল তেওঁ NRCৰ ভিত্তিত কৰিব নে NRC নোহোৱাকৈ কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন যদি এইটো এটা প্ৰশ্ন যে NRCৰ ভিত্তিত কৰিব নে NRC ব্যতিৰেকে এক্সেক্টলি কাৰেক্ট যদি NRCৰ ভিত্তিত কৰে দেন NRCৰ গোটেই প্ৰক্ৰিয়াটো ফ'ল' কৰিব লাগিব আৰু যদি NRC প্ৰক্ৰিয়াত ভিত্তিত ফ'ল' নকৰে তেতিয়াহ'লে বস্তুটো সুকীয়াকৈ হ'ব গতিকে সেইখিনিৰ ওপৰত বহুত বস্তু ডিপেণ্ড কৰিব মই ধৰি লৈছোঁ NRCৰ ভিত্তিত নকৰে তেতিয়া NRC ভিত্তিত যদি নকৰে চাওক এইটো এটা আপোনাৰ যদি ডেপুটি কমিশ্যনাৰে যদি এটা আপোনাৰ নটিছ ইছ্যু কৰে একচুৱেলি ইট ইজ এক্সিকিউটিভ ডিচিশ্যন বা তেওঁৰ যিটো প্ৰক্ৰিয়া দিছে এক্সিকিউটিভ ডিচিশ্যন দেট কেন অলৱেজ বি চেলেঞ্জ ইন ৰিট পিটিশ্যন আপুনি হাইকোৰ্টত লেখ আবেদন দি পেলাই চেলেঞ্জ কৰিব পাৰে গতিকে সেইবোৰ ৰাস্তা আপোনাৰ তাতে খোলা থাকিবই যদি আপোনাৰ সাপোজ যিখন নটিছ তেওঁ দিয়ে বা নটিছখনৰ পিছত যিটো আপোনাক যিটো প্ৰমাণ দেখাবলৈ দিয়ে বা তেওঁ কিবা এটা ৰিজন যদি দিয়ে কাৰণ আপুনি যদি চাই এখন যদি আপুনি চাই আপুনি ছেকশ্যন 2টোত চাব দেই ছেকশ্যন 2টো কিন্তু ভেৰি ইম্পৰ্টেণ্ট কাৰণ এছঅপিখনটো বাৰু পিছত আহিব এছঅপি ইজ দ্য অনলি দ্য প্ৰচিডিউৰ একখনত যদি চাই আপুনি যদি চাই প্ৰথম ছেকশ্যন 2টো যদি আপুনি পঢ়ে তাত আপুনি চাব if the central government is the opinion এটা central governmentক মই deputy commissioner হিচাপে ধৰি ললো কাৰণ power of delegation of power to আহিছে is of the opinion that any person or class of persons having been ordinarily resident in any place outside India
সো গতিকে ইয়াতে এটা প্ৰথম অপিনিয়ন এটা হ'ব লাগিব এই মানুহজন আচলতে বাহিৰৰ মানুহ দ্যাট ইজ ফাৰ্ষ্ট ক্ৰাইটেৰিয়া has or have whether or before after commencement of this act come to Assam গতিকে এই এটা ডাঙৰ প্ৰশ্ন যে এই মানুহজন প্ৰথমতে অপিনিয়ন এটা আহিব লাগে এই মানুহজন বাহিৰত আছিল বা বাহিৰৰ মানুহ হয় তেওঁ আহিছে আৰু এতিয়া তেওঁ অসমত আছে গতিকে এইটো এটা ডিটাৰমিনেশ্যন প্ৰচেছ এতিয়া ডেপুটি কমিশ্যনাৰে আপোনাৰ পৰা কাৰোবাৰ পৰা ডকুমেণ্ট বিচাৰিলে ডকুমেণ্টখিনি দিয়াৰ লগে লগে তেওঁ হয়তো ছেটিছফাইড হ'ব পাৰে নহ'ব পাৰে ডেটছ এ ছাবচিকুৱেণ্ট কথা কিন্তু ইয়াৰ লগত এটা যিটো সমস্যাটো যোনটো প্ৰব্লেমটো হ'লগৈ আপোনাৰ এটা জড়িত যোনটো আছে ইয়াৰ লগত এটা পাৰ্ট হ'লগৈ আপোনাৰ এই ডিটাৰমিনেশ্যন পাৰ্টটো কেনেকৈ সেই মানুহজন বিদেশী হয় নহয় আপুনি এইটো হেৰি কৰিব ডিটাৰমিন কৰিব নিৰূপণ কৰিব আনটো পাৰ্ট ইয়াৰ লগত যিটো লাগি আছে সেইটো হ'লগৈ ডিপৰ্টেশ্যন পাৰ্টটো সেইটো এটা আৰু এটা ডাঙৰ কথা কাৰণ তাত আপোনাৰ এটা নেশ্যনেলিটি ভেৰিফিকেশ্যন প্ৰচেছো এটা আছে গতিকে এইবোৰ গোটেইখিনি বস্তু যিবোৰ আছে সেইবোৰ বস্তু কেনেকৈ এতিয়া ডেপুটি কমিশ্যনাৰ তাতে যেতিয়া বস্তুবোৰ যাব তেওঁ বস্তুটো কেনেকৈ ডিল কৰিব সেইটোৰ ওপৰত বহুখিনি ডিপেণ্ড কৰিব এতিয়া তেওঁ বস্তুটো কেনেকৈ এইটো আগবাঢ়াই লৈ যায় সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই তাৰ পৰা আপোনাৰ লিগেল ৰেমেডি কি আছে নাছে সেইটো পিছত ওলাব কিন্তু বিশেষকৈ যিটো মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট ইজ দেট এতিয়া যিখন মই SOP তাকে মই কৈছোঁ যিখন মই SOP দেখিছোঁ SOPখনৰ বহুত বস্তু ক্লিয়াৰ হোৱা নাই নহয় ধৰি লওক মই 10 দিনৰ ভিতৰত কোনো ডকুমেণ্ট দিব নোৱাৰিলে বা মোৰ নটিচ পোৱা দেৰি হ'ল গতিকে মই কিবা কাৰণত দিব নোৱাৰিলোঁ তেতিয়া মোৰ লিগেল ৰিমেডি বা এপিল কৰিব পৰাৰ ক্ষমতা থাকিব নাথাকে এইটো এপিলৰ কোনো প্ৰভিজন দেখা নাই মই ইয়াত এপিলৰ কোনো প্ৰভিজন দেখা নাই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ অধিবক্তা ছাইজুদ্দিন আহমেদৰ ওচৰলৈ যে এই SOPখন ইয়াৰ আৰু পৰৱৰ্তী কিছু কাম বাকী আছে তৎসত্ত্বেও আপুনি এইটো আশংকা কৰে নেকি যে NRC বৰ্হিভূত 19 লক্ষ মানুহ যিসকল প্ৰকৃত ভাৰতীয় তাৰ মাজত আছে তেওঁলোক কেনেবাকৈ বিপদত পৰাৰ আশংকা আছে নেকি চাওক NRC বৰ্হিভূত মানুহবিলাকৰ ইতিমধ্যে সন্মানীয় উচ্চতম ন্যায়ালয়ে কিন্তু এটা ব্যৱস্থা কৰি থৈছে যদি কোনোবা ব্যক্তি NRC বহিৰ্ভূত হৈ আছে তেওঁলোকক মানে এপিলৰ কাৰণে উইদিন 120 ডেজৰ ভিতৰত 120 দিনৰ ভিতৰত যদি সেই তাতো সেই আপিল প্ৰচিডিউৰত যদি তেওঁ ফেইল হয় তেতিয়াহ'লে হাইকোৰ্ট নাইবা হাইকোৰ্টত যাব হাইকোৰ্টত গৈ পেলাই যদি ফেইল হয় তেওঁ উচ্চতম ন্যায়ালয়ত যোৱা নাই কিন্তু ঘটনাটো হ'ল সেই 120 দিন তেতিয়াহে এপ্লিকেবল হ'ব তেতিয়াহে গ্ৰহণযোগ্য হ'ব যদি তেওঁ ৰিজেকশ্যন স্লিপ পায় এটা মোৰ নামটো NRCত আছেনে নাই আৰু কি কাৰণে মোৰ নাই সেই কথাটো মইতো নাজানো গতিকে তেওঁলোকক ধৰি আনি পেলাই ডিচিজনে কোৱাৰ অৱকাশ আছে নেকি এই SOP নিশ্চিতভাৱে নাই কাৰণ মানে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে অলৰেডি তেওঁলোকে 2019 চনৰ 2 ছেপ্টেম্বৰত কিছু গাইডলাইন দি থৈছে বা ডিক্লেৰেশ্যন দি থৈছে যে NRCত যিসকল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক এনেকুৱা মানে বিদেশী বুলি ষ্টেটলেছ বুলি গণ্য কৰা নহ'ব তেওঁলোকক সাধাৰণ যেনেকুৱা চিটিজেন আছে তেওঁলোকৰ দৰে সকলো ধৰণৰ ক্ষমতা তেওঁলোকে এনজয় কৰিব পাৰিব গতিকে তেওঁলোকে নিশ্চিতভাৱে যদি এই SOPৰ ব্যৱস্থাত যদি উপায়ুক্তগৰাকী তেওঁক আনে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁ আইনৰ কাষত যাব পাৰিব আইন আদালত নিশ্চিতভাৱে আছে গতিকে তেনেকুৱা ব্যৱস্থাত মই ভাবোঁ যে উপায়ুক্তগৰাকীয়ে SOPটো ফ'ল' কৰি পেলাই কোনোবা ব্যক্তিক বিদেশী ডিক্লেয়াৰ কৰি তেওঁক ডিপৰ্ট কৰিব ইমান সহজ নহয় যদি SOPটো আকৌ অলপ সৰলীকৰণ কৰা নহয় বা SOPৰ আৰু নিৰ্দিষ্ট কিছু গাইডলাইন দিয়া নহয় আৰু তুলাৰাম গগৈ মই একেটা প্ৰশ্ন আপোনাক সুধিব খুজিছোঁ মই কথাটো কৈছোঁ যে 19 লাখ মানুহৰ নাম নাই NRCত তাৰে 10 জনক লৈ গ'ল DCয়ে আৰু তেওঁলোকে তেতিয়া কি ডিফেন্স ল'ব নহয় এই গোটেই কথাটো নিৰ্ভৰ কৰিব NRC ডকুমেণ্টখন নাগৰিকত্ব প্ৰমাণৰ কাৰণে হয়নে নহয় NRC ডকুমেণ্টখন এতিয়ালৈকে যিখন ফাইনেলেই হোৱা নাই ফাইনেল বুলি কৈছে যদিও এইটো যিবিলাক ৰিজেক্ট হ'ল তেওঁলোকক ৰিজেকশ্যন স্লিপ দিয়া নাই আৰু এই কেৱল NRC ডকুমেণ্টখনেই মোৰ নাগৰিকত্ব প্ৰমাণৰ প্ৰধান আহিলা হ'ব নেকি নিতান্তই হ'ব নোৱাৰে আৰু বহু কথা থাকিব তাৰ সাংগুপাংগৰ বহু কথা থাকিব পাৰে মোৰ কথা হ'ল এইটো ইয়াত আমি কোনোৱে আজি কংগ্ৰেছৰ প্ৰতিনিধি আছে আমাৰ সহযোগী BJP দলৰো আছে মোৰ বন্ধু এডভোকেটজনো আছে মিনময়
গতিকে আমি সকলোৱে হিন্দু মুছলমান বৃহত্তৰ অসমীয়া জাতিটোৱে এটা কথা ঠিক কৰিব লাগে, এইটো জাতি বচোৱাৰ এটা সময়, এইটো আমাৰ আইডেণ্টিটি ক্ৰাইচিছৰ সময়, আইডেণ্টিটি বচোৱাৰ সময়। ইয়াত কোনো ধৰণৰ পলিটিক্স কৰিব নালাগে। গভৰ্ণমেণ্টে যিটো সিদ্ধান্ত লৈছে তাত হয় ক'ৰবাত ভুল ত্ৰুটি থাকিব পাৰে। এছঅ'পিখন কালি কেবিনেট বহি 3 ঘণ্টা বা 2 ঘণ্টা কেবিনেট বহি এছঅ'পি এখন বনাই দিলে কেনেকৈ মানি ল'ব এই যোগেদি ইমান দীঘলীয়া সমস্যা এটা, যিটো অতি জটিল ভয়াৱহ সমস্যা। এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি সকলোৱে চৰকাৰ, বেচৰকাৰী সন্থা, চৰকাৰী সন্থা সকলোৱে এক হৈ কিবা উপায় এটা যদি উলিয়াই নলওঁ, ৰাজগুৰু ডাঙৰীয়া ভৱিষ্যতলৈ অসমৰ বাবে বৰ অশনি সংকেত আহিব পাৰে। মই সেইকাৰণে আহ্বান জনাওঁ, এইটো আমাৰ আইডেণ্টিটি ক্ৰাইচিছৰ যাব খুজিছোঁ। মই আকৌ একেটা প্ৰশ্ন আপোনাক সুধিব খুজিছোঁ যে পলিটিকেলি নাচালেও এটা কথা ঠিক যে এই গোটেই কাৰবাৰটো ন্যায়াধিকৰণৰ বৰ্হিভূত বাহিৰত ৰাখি পেলাই কৰা হৈছে, এইটো প্ৰশাসনীয় ব্যৱস্থালৈ গুচি গৈছে আৰু ইয়াক সম্পূৰ্ণভাৱে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব। এতিয়া আপুনি মোক খুব কম সময় আছে, 1 মিনিটৰ ভিতৰত কওক যে NRC বৰ্হিভূত 19 লাখ লোকৰ হিন্দু লোকসকলৰ নিৰাপত্তা আৰু সুৰক্ষা আপোনালোকে নিশ্চিত কৰিলে, কিন্তু NRC বৰ্হিভূত বহুত মানুহ আছে যি ভাৰতীয় মানুহ, কিন্তু তেওঁ সময়মতে প্ৰমাণ কৰিব বা কিবা কাৰণত তেওঁ প্ৰমাণিত নহ'ল। এই এছঅ'পিৰ দ্বাৰা তেওঁ বিপদত পৰাৰ আশংকা কিমান? নহয় চাওক, এখন চৰকাৰে যেতিয়া এটা ব্যৱস্থা কৰে, গতিকে এই গোটেই সমগ্ৰ দিশ চালি জাৰি নিশ্চয় চাব। মই আগতে কৈছোঁ যে এই যিটো এছঅ'পি এইটো হ'ল এখন প্ৰায় অপ্ৰাসংগিক হয়তো কৰি ৰখা হৈছিল। এইটো সুপ্ৰিম কোৰ্টে যে আপোনালোকৰ এইখন আইন আছে, সুৰক্ষাৰ কবচ আছে, আপোনালোকৰ এইখন মতে আগবাঢ়ক, চৰকাৰে মাত্ৰ আৰম্ভণিটোহে কৰিছে। গতিকে ইয়াৰ পৰ্যায়ক্ৰমে এইটো এটা আৰম্ভণি, বৰং আমি এইটো এটা শুভ আৰম্ভণি বুলি লৈ চৰকাৰী প্ৰতিটো পদক্ষেপক আমি সহযোগ আগবঢ়োৱা উচিত। মই আপোনাক এটা কথা কওঁ, বৰ দুৰ্ভাগ্যজনক কথা যে ইন্দিৰা গান্ধী ডাঙৰীয়ানী যেতিয়া প্ৰধানমন্ত্ৰী আছিল, ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ মানে প্ৰত্যক্ষ হস্তক্ষেপত, এইটো সকলোৱে জনা কথা, বাংলাদেশৰ সৃষ্টি হৈছিল। সেই সময়তে যদি কংগ্ৰেছ চৰকাৰৰ সদিচ্ছা থাকিলেহেঁতেন, যিটো জৱাহৰলাল নেহৰু ডাঙৰীয়াৰো নাছিলে, গোপীনাথ বৰদলৈ ডাঙৰীয়াই যুদ্ধ কৰিবলগীয়া হৈছিলে আপোনাৰ গুপিজিমৰ সময়ত, সেইটো সেই সময়তো নহ'ল। কাৰণ সেই সময়ত ইন্দিৰা গান্ধী ডাঙৰীয়াই যি ক'লেহেঁতেন বাংলাদেশে মানিবলৈ প্ৰস্তুত আছিল বা মানি ল'লেহেঁতেন, আৰু সেই ধৰণৰ আলোচনা আগবাঢ়িছিল। এইটো অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্য যে আমাক অসমীয়া মানুহখিনিৰ কাৰণে দুৰ্ভাগ্য যে আমি কোনোদিনে কংগ্ৰেছ চৰকাৰৰ পৰা সেই ধন্যবাদ কিছু মাত্ৰ মই অন্তিম মন্তব্য শুনিব খুজিছোঁ মৃন্ময় দত্তৰ ওচৰৰ পৰা, অধিবক্তা মৃন্ময় দত্ত, যে নাগৰিকত্ব নিৰূপণৰ কাৰণে প্ৰশাসনীয় ব্যৱস্থাটোক হস্তান্তৰ কৰা হৈছে। আধা মিনিট সময় আপোনাৰ ওচৰত আছে, ইয়াত জুডিচিয়েল স্ক্ৰুটিনি ন্যায়াধিকৰণৰ হস্তক্ষেপৰ প্ৰয়োজন আছে নে নাই? আছে আৰু প্ৰভিজন আছে, কাৰণ আপুনি যিহেতু এটা এক্সিকিউটিভ ডিচিশ্যন, এইটো আপোনাৰ লেখাবিধন আপোনাৰ এনেই খাটিবই, অট'মেটিকেলি আহিব। আচ্ছা, তেতিয়া মই তাৎক্ষণিকভাৱে এপিল কৰিবলৈ মই ক'ত যাব পাৰিম? আপুনি হাইকোৰ্টলৈ আহিব লাগিব, ৰিট পিটিশ্যন ফাইল কৰিব লাগিব, কাৰণ এইটো আপোনাৰ যিটো এক্সিকিউটিভ ডিচিশ্যন হয়, তাত কোনো এপিলেট প্ৰভিজন নাই। যিহেতু এপিলেট প্ৰভিজন থাকিলে কথাটো বেলেগ আছিলে, যিহেতু এপিলেট প্ৰভিজন নাই, ৰিট পিটিশ্যন ইজ অপশ্যন থাকিব। বহুত ধন্যবাদ। কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ দুটা দিছিলে, মই 1 ছেকেণ্ডতে কৈ দিছোঁ। কংগ্ৰেছে যদি ইয়াৰ অসমৰ স্বাৰ্থ বিচাৰ নকৰিলেহেঁতেন, 1950 ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্ট কংগ্ৰেছৰ দিনতে হৈছিলে, বা 1971 যিটো ভিত্তিবৰ্ষ আছাম একৰ্ডৰ জৰিয়তে কংগ্ৰেছ দলেই কৰিছে, বা আপোনাৰ যিমানবিলাক ব্যৱস্থা কংগ্ৰেছৰ দিনত হৈছে 1946, 64 এই গোটেইখিনি ব্যৱস্থা। এইটো কাৰণে আপোনালোকে দুবাৰ শাসনত আহিছিলে, বিজেপি এজিপি মিলি শাসন, আপোনালোকে অসম চুক্তি, অসম আন্দোলন কৰি চৰকাৰত আহিছিলে। এই ব্যৱস্থাত আপোনালোকে একো কৰা নাই। এইটো অন্তহীন আলোচনা, মই ইমানতে সামৰিব লাগিব। প্ৰশাসনিক ব্যৱস্থাৰে নতুন এছঅ'পি জাৰি হৈছে যদিও এই এছঅ'পিখনৰ আনুষংগিক আৰু বহুত দিশ এতিয়াও স্পষ্ট হ'বলৈ বাকী। আমি আশা কৰিছোঁ চৰকাৰে কিবিলাক নথিৰ ভিত্তিত নাগৰিকজনক নাগৰিক হয় বা নহয় প্ৰমাণ কৰিবলৈ সুযোগ দিব, সেই নথি পত্ৰখিনিৰ তালিকাখন অচিৰেই ঘোষণা কৰিব, আৰু তেতিয়া আমি পুনৰ এই বিষয়ত পুংখানুপুংখৰূপে আলোচনাৰ সুযোগ পাম। মেজমেল ইমানতে সামৰিছোঁ, নমস্কাৰ।